ইমান গৰম, তাতে আকৌ আমাৰ এইবাৰ NEP নতুন নিয়ম আৰু এইবিলাক কি ক'ম, কমিউনিটি ৱৰ্ক দি দিছে আৰু ইণ্টাৰ্ণশ্বিপো আছে। এয়া কমিউনিটি ৱৰ্কৰ কাৰণে আমি যাবলগীয়া হৈছে, এইবিলাক য'তে ত'তে অ'ত চাইন কৰাব লাগে, ত'ত চাইন কৰাব লাগে। প্ৰথমতে গ'লোঁ আমি অল্ড এজ হোম, তাৰ পৰা আহি আকৌ কলেজ পালোঁহি। কলেজতো আমি চাইন কৰাই মেলি এয়া বহি আছোঁ। য'তে ত'তে মুঠতে বহিব লাগে আৰু সেইটোৱে মেইন কথা। আৰু এগৰাকী আকৌ লাজ, মই যেতিয়াই কেমেৰাটো অন কৰোঁ তাই কিবা নহয় কিবা এটাই মুখখন ঢাকিহি। আজি আকৌ আমাৰ মাৰ বাৰ্থডে, নগ'লে নহয় কাৰণে যাবলগীয়া হ'ল আৰু আহি পাই ধুনীয়াকৈ কেক এটা বনালোঁ। কেকটো বনোৱা ভিডিঅ' কৰিবলৈ নহ'ল আৰু আমাৰ কেক কাটোতে এন্ধাৰেই হ'লহি। ধুনীয়াকৈ মায়ে কেক কাটিলে। এয়া আমাৰ বাৰ্থডে গালে ধুনীয়াকৈ বাৰ্থডে উইচটো বিচাৰি ল'লে আৰু তাৰপাছত ধুনীয়াকৈ কেক কাটিলে। ইমান গৰমত মায়ে কৈছিলে যে একোৱে কৰিব নালাগে, কেক চেক বনাব নালাগে বুলি। হ'লেও আৰু কেক বনাব জানো যেতিয়া ঘৰতে কেক এটা নবনামনে, হয়নে বাৰু। ইভাগেও মাৰ বাৰ্থডেত যিহেতু ছাৰপ্ৰাইজ দিওঁৱেই, এইবাৰো দিলোঁ কিবাকিবি। সেইবিলাক মই ভিডিঅ' কৰিবলৈ নহ'ল। মাক আচলতে আমি ছাৰপ্ৰাইজটো ৰাতিপুৱাই দিয়াৰ কথা আছিলে, কিন্তু মই কেকটো বনাব নোৱাৰিলোঁ ৰাতিপুৱাই। সেইকাৰণে ৰাতিপুৱাই এনেই বাৰ্থডে গিফ্টকেইটা দিলোঁ আৰু আবেলি ধুনীয়াকৈ কেক চেক বনাই মেলি কেক কাটিলোঁ। অকল বোলে মায়েহে কেক খোৱালে, তাই হেনো খুৱাবলৈ নাপালে, সেইকাৰণে তাইও কাটি খুৱাই দিলে মাক ধুনীয়াকৈ। আজি যিহেতু বহুত ৰ'দত ওলালোঁ, সেইকাৰণে বোলো অলপ স্কিন কেয়াৰ কৰি লওঁ আৰু এখেতেও একেবাৰে মোক দেখি লগাই ল'লে। চ' এয়াই আছিলে মিনি